নমস্কাৰ। আজি আমি আলোচনা কৰিম আয়ুষ্মান ভাৰত কাৰ্ড আধাৰ OTP লৈ কেনেধৰণে ডেলিভাৰ দিব পাৰি। প্ৰথমতে আয়ুষ্মান এপটোত সোমোৱাৰ পিছত এই ধৰণৰ যিটো পেজ ওলাব, ষ্টেট স্কিম চাৰ্চ বাই ডিষ্ট্ৰিক্ট ফেমিলি ID, এই বস্তুখিনি শুদ্ধকৈ ভৰাই দিয়াৰ পিছত আমি চাৰ্চ বাৰটোত ক্লিক কৰিব লাগিব। চাৰ্চ বাৰটোত ক্লিক কৰাৰ লগে লগে সেই পাৰ্টিকুলাৰ ফেমিলি ID মানে ৰেচন কাৰ্ডৰ যিটো নাম্বাৰ এগেইনষ্টত থকা যিকেইজন বেনিফিচিয়াৰী তেওঁলোকৰ নামৰ লিষ্টখন ওলাই আহিব। এই ধৰণে ইয়াত যিকেইজন মানুহৰ নাম ওলাইছে তেওঁলোকৰ নামৰ বাওঁফালে মানে আমাৰ সোঁ ছাইডটো আমি ফোনটো চাই থকা অৱস্থাত আমাৰ সোঁ ছাইডে ডাউনলোড বুলি এটা অপশ্যন আছে, ডাউনলোড কাৰ্ড। আমি সেই ডাউনলোড কাৰ্ড অপশ্যনটোত ক্লিক কৰিব লাগিব। আধাৰ OTP লৈ কেনেকৈ বেনিফিচিয়াৰীক আয়ুষ্মান ভাৰত কাৰ্ড ডেলিভাৰ দিয়া হয় সেই বিষয়ে আলোচনা কৰি আছোঁ। আৰু যিসকলে মোৰ ভিডিঅ' প্ৰথমবাৰৰ বাবে চাইছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। এতিয়া এই যিসকল বেনিফিচিয়াৰী মানুহৰ নাম ওলালে, গংগা, গোবিন, যিকোনো এজনৰ লেফ্ট ছাইডে থকা এই কাৰ্ড ডাউনলোড অপশ্যনটোত আমি ক্লিক কৰি দিব লাগিব। ক্লিক কৰিলে এই ধৰণে এটা ইণ্টাৰফেচ প্ৰচেছিঙৰ ৰিকুৱেষ্ট কৰি ওলাই আহিব, য'ত নেকি আপোনাৰ কাৰ্ড ডেলিভাৰী। আমি ইয়াৰ পিছত কাৰ্ড ডেলিভাৰ দিবৰ কাৰণে কাৰ্ড ডেলিভাৰী অপশ্যনত যাব লাগিব। তাৰপিছত তলত যিকেইটা নাম ওলালে, নামৰ এগেইনষ্টে যিটো ওপৰত সৰু সৰু বক্স আছে তাক আমি চিলেক্ট কৰিব লাগিব। তাৰমানে চিলেক্ট কৰিলে ব্লু কালাৰ হৈ যাব। চিলেক্ট কৰাৰ পিছত আমি আধাৰ OTPটোত ক্লিক কৰিব লাগিব। এই গংগা ফুকন মানুহজনক আমি ডেলিভাৰ দিম, গতিকে আধাৰ OTP ক্লিক কৰাৰ পিছত তলত যিটো টাৰ্মছ এণ্ড কণ্ডিশ্যন ওলাই আহিব নেক্সট, তাত আমি একচেপ্ট কৰি প্ৰচেছিং কৰি দিয়াৰ লগে লগে এই ধৰণে আমাৰ গংগা গোবিন গগৈ নামটো ওলাই আহিব। তেওঁৰ বেনিফিচিয়াৰী, তেওঁৰ ফোনলৈ এটা OTP যাব আৰু অপাৰেটৰ ফোনলৈ এটা OTP যাব। আমি শুদ্ধভাৱে অপাৰেটৰ মোবাইলত যিটো OTP যাব সেই OTPটো ইয়াত আমি ভৰাই দিব লাগিব। নেক্সট, বেনিফিচিয়াৰী যিটো আধাৰ OTP, সেই আধাৰ OTPটো ইয়াত ধুনীয়াকৈ শুদ্ধ কৰি ভৰাই দিব লাগিব। আপুনি আগা পিছাকৈ ভৰালেও হ'ব, কোনো আপত্তি নাই। কিন্তু আপুনি ভৰাবৰ সময়ত এটা কথা লক্ষ্য কৰিব লাগিব যে আমি OTPটো শুদ্ধভাৱে ভৰাইছোঁ নে নাই, কাৰণ OTPটো সম্পূৰ্ণকৈ ভৰাই শেষ হোৱাৰ লগে লগে আপোনাক কাৰেকশ্যন কৰিবলৈ টাইম নিদিয়াৰ লগে লগে প্ৰচেছিং হৈ যায়। প্ৰচেছিং হোৱাৰ পিছত এই ধৰণে এটা পেজ ওলাই আহিব, য'ত নেকি মানুহজনৰ বেনিফিচিয়াৰীজনৰ ফটো ল'বলৈ আহিব। এই ধৰণে আপুনি কেমেৰাটো অট'মেটিক অন হৈ যাব। মানুহজনৰ ফটোটো ক্লিক কৰি দিয়াৰ লগে লগে তলত এটা ক্ৰছ, এটা আমি ৰাইট চিনটো ক্লিক কৰিব লাগিব। ফটোকপি যদি ভাল নহয় তেতিয়াহ'লে কেঞ্চেল কৰি পিনে আকৌ ল'ব পাৰে। তাৰপিছত আমি ডেলিভাৰ অপশ্যনটো যিটো অট'মেটিক ওলাই আহিব, তাত ডেলিভাৰ অপশ্যনটো ক্লিক কৰি দিয়াৰ লগে লগে এনেধৰণে প্ৰচেছিং হৈ আপোনাৰ আয়ুষ্মান কাৰ্ড ডেলিভাৰী ছাকচেছফুলি বুলি দেখাই দিব। তাত অ'কেটো টাচ কৰাৰ লগে লগে এনেধৰণৰ পেজটো আকৌ ওলাই আহিব। আপুনি নেক্সট মানুহজনক আপুনি এই ছেইম প্ৰচেছ কৰি কাৰ্ড ডেলিভাৰ দিব পাৰিব। গতিকে ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। ধন্যবাদ।